Hello everyone, মই দীপিকা ডেকা মোৰ চেনেল A to Z লৈ আপোনালোকক স্বাগতম জনাইছো। যিসকলে মোৰ ভিডিঅ' চাই গমে পায় যে মই এক্সেছ বাৰৰ লগত জড়িত আৰু মই এতিয়া এক্সেছ বাৰৰ 3খন চাৰ্টিফিকেট ললো। সো মই ফেচিলিটেটৰ হ'ব গৈ আছো। যিসকলে মোক ভাল পায় বা মোৰ তাৰ ক্লাছ ল'ম বুলি ভাবিছে অলৰেডি, তো মোক যোগাযোগ কৰিব পাৰে আৰু সেশনৰ কাৰণে যোগাযোগ কৰিব পাৰে আৰু মই ক'ত ক্লাছ আছে অতি শীঘ্ৰে লিষ্টখন আপোনালোকৰ মাজত আপডেট দি দিম। আৰু যোগাযোগৰ নাম্বাৰটো মই দি দিছো 7099049863 আৰু এবাৰ কৈছো 7099049863। সো আপোনালোকে সোনকালে মোক লগত যোগাযোগ কৰিব আৰু ভিডিঅ'টো শেষলৈ চাব আৰু যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় সো প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব। ডাৰ্ক ক্লাছৰ অলপ ভিডিঅ' কৰি ৰাখিছিলো, সো সেয়া আজি আপোনালোকৰ মাজলৈ আগবঢ়াইছো। ভিডিঅ'টো শেষলৈ চাব, আপোনালোকে চাই খুব ভাল পাব। হেল্ল' এভৰিৱান, আজি 3rd ক্লাছ কৰিলো মই জুনুৰ তাতে। এয়া আমাৰ নমস্কাৰ জুনু বাইদেউ। নমস্কাৰ, মই কুসুমিকা বাইদেউ আমাৰ লগত 2nd ক্লাছ কৰিলে। কেনেকুৱা লাগিলে? বৰ ভাল লাগিছে, মনটো ফ্ৰী লাগিছে। আপোনালোকে আহক ক্লাছ কৰিবলৈ জুনুবাৰ তাতে, আৰু ভাল লাগিব আপোনালোকৰো। আৰু ময়ো এতিয়া ফেচিলিটেটৰ হ'ম গৈ 3খন চাৰ্টিফিকেট ললো। তো আপোনালোকে মোৰ লগতো যোগাযোগ কৰিব পাৰে আৰু পাৰিব নিশ্চয়। আৰু জুনু তাতো পাৰিব, মোৰ তাতো পাৰিব আৰু তেওঁ লাহে ওদালগুৰি ডিষ্ট্ৰিক্টৰ হয় তেওঁ। তো আপোনালোকে সেইফালৰ হেৰিটো পাৰিবই, সুবিধা হ'ব। আমি ইমান দূৰলৈকে যাব নালাগে, তেতিয়া আপোনালোকে সোনকালে ওচৰতে পাব। তো সকলোৰে লগতে ক্লাছ কৰিব পাৰিব, সহযোগ কৰিব আৰু সকলোৱে আগুৱাই যাওক। সকলোৰে জীৱনবিলাক ধুনীয়া হওক, ৰঙীন হওক। এক্সেছে আপোনালোকক বহুত দিয়ক। চবৰে নাম্বাৰ দি দিম, বাইদেউৰ, জুনুৰ, মোৰ থেংক ইউ। আৰু দুজনী বাইদেউ আছে আমাৰ লগত, আজি প্ৰেক্টিচ কৰিব আহিছে। কেনেকুৱা লাগিছে আপোনালোকৰ? ভাল লাগিছে। ভাল লাগিছে, এইটো খুবেই ভাল লাগিছে। বহুত দিনৰ পৰা আশা আছিলে শিকিম বুলি, শিকিলো। এতিয়া আৰু আছে, মানে শিকিবলৈ আৰু আছে। আৰম্ভণি এইটো ভাল লাগিছে। থেংক ইউ। আজি মই ক্লাছ ল'ব আহোঁতে এটা কথা গম পালো, অৰ্চনা বৰুৱা তেখেতে জুনুৰ তাত চেচন লৈ কওকচোন জুনু কওক। তেওঁ মোৰ তাত আহিছিলে চেচন ল'বৰ কাৰণে, মানে চেচন মানে নহয় আৰু মানে আগৰ পৰাই কৈ আছিলে, যদিও ওচৰৰ মানুহবিলাক আৰু অকণমান দেৰিকে পাই যে বস্তুবিলাক। তেওঁ বহুত দিন কৈছিলে মোৰ হাতেৰে চেচন ল'বৰ কাৰণে, কিন্তু তেওঁৰ মানে মই সময় দিব পৰা নাই। তেওঁ বহুত দিনৰ পিছত মানে এটা মানে বিশেষ কাম আছিলে তেওঁৰ, আৰু বিশেষ কামটোৰ কাৰণে তেওঁ চেচন ল'ব বিচাৰিছিলে আৰু বহুতৰ ওচৰতে চেচন ল'ব খুজিছিলে সেই বিশেষ কামটোৰ কাৰণে, কিন্তু কোনেও দিব পৰা নাছিলে যে, কাৰণ কনফিডেন্সটো কম আছিলে মানুহৰ। মানে কিছুমানৰ থাকে নহয়, কনফিডেন্স কম থাকে যে দিলে যদি নহয় সেইটোৱে মোৰ বদনাম হৈ থাকিব। তো তেনেকে তেওঁ এদিন মোৰ ওচৰত আহিছিলে আৰু কৈছিলে, জুনু কিন্তু তই দিলেতো নিশ্চয় হ'ব জানো মই। তেতিয়া মই বাছলান কৰিছিলো আৰু তেওঁ এখনত বিচাৰিছিলে কিন্তু 2খন। তো তেওঁ মোৰ ওচৰত আহিলে 2 ঘণ্টা ৰখিছে, কাৰণ সিদিনা বহুতখিনি মানুহ আছিলে। মোৰ তাত 2 ঘণ্টা ৰখি তেওঁ ফাইনেলি চেচনটো ল'লে আৰু মই সিদিনাই কৈছিলো আপুনি ছাকচেছ হ'বয়ে। তেওঁ কৈছে নহয়, মই এখনত হ'লেও পাব বিচাৰো, আৰু ফাইনেলি তেওঁ নিজৰ মুখেৰে শুনক কেইখনত পালে। মানে কাৰ্বি আংলঙত আছিলে 42খন জিলাৰ ভিতৰত কম্পিটিশ্যন এটা হৈছিলে, থিয় নাম আৰু দিহা নামৰ। তাৰপিছত মই জুনুৰ তাত লৈ গৈছিলো। মই জানো কিবা এটা পাম, কিন্তু মই মানে কনফিডেন্সত নাছিলো। মানে মই মুখস্থ গাব লগা হৈছিলে গোটেইখিনি। তাৰপিছত পালো, দ্বিতীয় পাইছো, 2খনতে দ্বিতীয়। তাৰপিছত মই জুনুক আচলতে থেংক ইউ ক'ব বাৰে বাৰে আহি থাকো, কিন্তু মানুহ বহুত, মানে এইকেইদিন বহুত ভিৰ হৈ আছে। তাৰপিছত আজি ফাইনেলি লগ পালো, তাইক মই থেংক ইউ দিলো। তাৰপিছত মোৰো বহুত বেছি ভাল লাগে, আৰু যিদিনাই মই ফেচবুকত পাইছিলো ফটোখন, মোৰ বহুত বেছি অন্তৰৰ পৰা ভাল লাগিছিলে, কাৰণ মই তেওঁক মানে পাব বুলি ভাবিছো, কিন্তু 2খনত যে পাব মই ভবা নাছিলো। কিন্তু বাপৰে, থেংক ইউ, এনিভাৰ্চাৰী দিছে। তেওঁৰ আৰু দিহানাম গানো গাই। আপোনালোকে যদি কোনোবাই যোগাযোগ কৰিব বিচাৰে, ডেছক্ৰিপশ্যনত মই বৌজনীৰ নাম্বাৰ দিম, আপোনালোকে যোগাযোগ কৰিব। এতিয়া কিবা এটা গাই দিয়ক বৌ। যিহেতু চুকাফা দিৱস আহি আছে 2 তাৰিখে, মই চুকাফা দিৱসৰ অকণমান এটা গীত গাই দিছো। কোন হেৰ কোন অসম দেশৰ, সোণালী ইতিহাস তাহানি দিনৰ, 600 বছৰীয়া আহোম ৰাজত্বৰ পাতনি মেলিছিল চুকাফাই। চাউলুং চুকাফা, চাউলুং চুকাফা। বহুত ধুনীয়া, থেংক ইউ। ইমান ধুনীয়া ন আৱাজটো, ভইচটো ধুনীয়া। আপোনালোকে যোগাযোগ কৰিব দেই।